নমস্কাৰ আপুনি চাই আছে বিয়লিৰ হেডলাইন্স মই জয়ন্ত মাধৱ গোস্বামী এজেপিৰ মিত্ৰতাৰ বাবে পত্ৰ প্ৰেৰণ ৰাজ্যৰ দলৰ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পত্ৰ প্ৰেৰণ ৰাজ্যৰ দলৰ মিত্ৰতা সন্দৰ্ভত সঁহাৰি দিব বুলি আশাবাদী ৰাজ্যৰ দল আৰু মিত্ৰতা হলেহে প্ৰতিহত কৰিব পৰা যাব বিজেপিক কোনো সাম্প্ৰদায়িক দলৰে মিত্ৰতা নহয় বুলিও স্পষ্ট ঘোষণা কৰে ৰাজ্যৰ দলে শিৱসাগৰ আৰু তিয়ক সমষ্টিৰ পৰা অখিল গগৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে সংবাদ মেলত আজি এই মন্তব্য আগবঢ়াই ভাস্কৰী শইকীয়াই জেলৰ পৰা হলেও নিৰ্বাচন খেলাৰ সম্ভাৱনা অখিল গগৈৰ আজি এক সংবাদ মেল সম্বোধন কৰে ভাস্কৰী শইকীয়াই আৰু ৰাজ্যৰ দলে এজেপিৰ মিত্ৰতাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে এজেপিলৈ পত্ৰ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পত্ৰ প্ৰেৰণ কৰিছে মিত্ৰতা সন্দৰ্ভত সঁহাৰি দিব বুলি আশাবাদী ৰাজ্যৰ দল আৰু ইতিমধ্যে লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰিছে আঞ্চলিক ৰাজনৈতিক শক্তিৰ সৈতে মিত্ৰতা স্থাপনৰ কথা আৰু মিত্ৰতা হলেহে প্ৰতিহত কৰিব পৰা যাব বিজেপিক আজি সংবাদ মেলত এই কথা উল্লেখ কৰে ভাস্কৰী শইকীয়াই আনহাতে কোনো সাম্প্ৰদায়িক দলৰে মিত্ৰতা নহয় বুলিও স্পষ্টকৈ উল্লেখ কৰে সংবাদ মেলত শিৱসাগৰ আৰু তিয়ক সমষ্টিৰ পৰা কৃষক নেতা অখিল গগৈয়ে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সম্ভাৱনা আছে জেলৰ পৰা হলেও নিৰ্বাচন খেলিব অখিল গগৈয়ে আজি সংবাদ মেলত এই কথা ঘোষণা ভাস্কৰী শইকীয়াৰ অসম জাতীয় পৰিষদৰ লগত আমাৰ দলীয় আনুষ্ঠানিকতা যি মিত্ৰতাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আজি আৰম্ভ কৰিছোঁ আজি আমি ৰাইজৰ দলৰ তৰফৰ পৰা ৰাইজৰ দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ কাৰ্যকৰী জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ মাননীয় সঞ্চালন সমিতি অসম জাতীয় পৰিষদৰ মাননীয় কাৰ্যকৰী সভাপতি আৰু অসম জাতীয় পৰিষদৰ মাননীয় সাধাৰণ সম্পাদকলৈ আমি মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াই আজি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু ইতিমধ্যে এই পত্ৰ অসম জাতীয় পৰিষদৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই গ্ৰহণ কৰিছে আৰু এইটো টপ মোষ্ট প্ৰায়ৰিটি আটাইতকৈ অগ্ৰগণ্য বিষয় হিচাপে তেখেতসকলক গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আমি আশা কৰিম যে আমি অচিৰেই অসম জাতীয় পৰিষদৰ লগত আমাৰ ৰাজ্যৰ দলৰ বৈঠক হ'ব আৰু এই বৈঠকৰ পাছত আমি সন্মিলিতভাৱে অসম বিৰোধী বিজেপিক উৎখাত কৰিবলৈ কাৰণে আমি ৰণকৌশল আৰু ৰণনীতি তৈয়াৰ কৰিম মিনি দিছপুৰত পৰিণত হ'ল নলবাৰী আজি পুৱাই নলবাৰীৰ বৰ আজাৰাস্থিত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাৰ ঘৰত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফণীন্দ্ৰ শৰ্মাৰ ঘৰত অনুষ্ঠিত মা মনসা পূজাত আশীষ ললে মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত হ'ল জয়ন্ত মল্ল বৰুৱা আৰু স্থানীয় বিধায়ক অশোক শৰ্মা আজি দিনৰ ভাগত অধিকাংশ মন্ত্ৰী বিধায়ক আৰু বিজেপি নেতা পালি নেতাৰ আগমন ঘটে শৰ্মাৰ ঘৰলৈ আৰু সন্ধিয়ালৈ উপস্থিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু নলবাৰীত উপস্থিত হৈ কোভিড ভেকচিন সন্দৰ্ভত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শনিবাৰে ৰাজ্যৰ 65টা স্থানত 6500 লোকে কোভিড ভেকচিন গ্ৰহণ কৰিছে কোনো লোকৰে এই পৰ্যন্ত কোনো পাৰ্শ্বক্ৰিয়া হোৱা নাই কোনো লোকে বিষ অনুভৱ কৰা নাই ইপিনে প্ৰথম পৰ্যায়ত পূৰ্ব নিৰ্ধাৰিত 2,90,000 লোকক ভেকচিন ল'বলৈ আহ্বান জনায় মন্ত্ৰী হিমন্ত বিশ্বই আনহাতে হোটেলত কংগ্ৰেছ AIDFৰ জলপান ৰাজনীতি সন্দৰ্ভত কৌশলী মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসম জুৰি 65টা স্থানত কোভিড ভেকচিন প্ৰায় 6,500 ব্যক্তিক আমি কোভিড ভেকচিন দিলোঁ আৰু কাৰো শৰীৰতে এই পৰ্যন্ত কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা নাই যদিও খুব তৎকালীন কিন্তু তথাপিতো আমি নিশ্চিত যে বিজ্ঞানীসকলে যি ধৰণে আমাক কৈছিল তেওঁলোকে বেজীটো দিওঁতে অলপ বিষাব বুলি কৈছিল কিন্তু কালি বেজী লোৱাৰ পিছত মই সবকে সুধিছোঁ যে সামান্যতম বিষখিনিও তেওঁলোকৰ হোৱা নাই গতিকে তাৰ ফালৰ পৰা মই ভাবোঁ যে বিজ্ঞানীসকলে যিমান কৈছে তাতকৈ এই ভেকচিনটো বেছিহে সুৰক্ষিত সেইবাবে সকলোৱে আগবাঢ়ি আহিব লাগে যি 2,90,000 মানুহৰ নাম প্ৰথম তালিকাভুক্ত হৈছে তেওঁলোকে আগবাঢ়ি আহি ভেকচিনটো ল'ব লাগে বৰপেটাৰ মেধিৰ তাৰিত মাঘ বিহুৰ পুখুৰা মেলাৰ নামত অশ্লীলতাৰ বেহা বিজেপি নেতা আব্দুল মতলেবৰ উদ্যোগত অনুষ্ঠিত হৈছিল মাঘ বিহুৰ মেলা কেইবাজনো বিজেপি নেতাই অংশগ্ৰহণ কৰিছিল এই মেলাত আৰু এই মেলাতেই পয়ভৰ ঘটিল চিত্ৰহাৰৰ য'ত যৌন উত্তেজক হিন্দী গীতৰ তালে তালে নচা নৃত্যক লৈ অঞ্চলটোত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ
তাৰ পিছতেই ৰাজ্যৰ ৰোষত পৰা হাত সৰাৰ বাবে বিজেপি নেতা তথা মেলাৰ উদ্যোক্তা আব্দুল মতলেবে নাটকীয় কায়দাৰে হাতত লাঠি লৈ বন্ধ কৰে নৃত্যৰ অনুষ্ঠান। কিন্তু প্ৰশ্ন হয়, মাঘ বিহুৰ নামত অশ্লীল নৃত্যৰ এই অনুষ্ঠানৰ আয়োজন কিয় কৰা হ'ল? তাকে লৈ বৰপেটাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। যোৱাকালি আমাৰ মঞ্চত আলোচনা চক্ৰ আছিল। সেই আলোচনা চক্ৰৰ গইনা লৈ এচাম 2-4জন দুষ্ট চক্ৰই সেই ডেন্সত তেনেকুৱা ডেন্সৰ পেণ্ডেলত তেনেকুৱা ডেন্স দি ভিডিঅ' কৰি ভাইৰেল কৰি আমাক বদনামী আনাৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰিছে। সেই ডেন্সৰ মঞ্চত গৈ পেলাই আমি ইহঁতক সকীয়াই দিয়াও আছে। যোৱাকালি যেতিয়া আলোচনা চক্ৰ চলি আছিল সেইটো সময়তে তেনেকুৱা ডেন্স প্ৰদৰ্শন কৰিছিল। মই নিজে দৌৰি গৈছিলোঁ। দৌৰি গৈ পেলাই মই মঞ্চত সঁচাকৈ তেনেকুৱা নৃত্য মই দেখিছিলোঁ। দেখাৰ পিছত মই নিজে হাতত লাঠি লৈ এনেকুৱা কৰিব নালাগিছিল আইন মই নিজৰ হাতত তুলি লৈ পেলাই যিবিলাক অশ্লীল নৃত্য কৰা ছোৱালী সিহঁতক মই নিজে পিটিছিলোঁ। আজি শিল্পী দিৱস। ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 70 সংখ্যক মৃত্যু বাৰ্ষিকীত ৰাজ্যজুৰি আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ। সুন্দৰৰ পূজাৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হয় বিশেষ কাৰ্যসূচীৰ। বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰে শিল্পী দিৱসৰ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীতো সুন্দৰৰ পূজাৰীক স্মৰণ। আনহাতে যোৰহাটতো আছুৰ উদ্যোগত দুদিনীয়াকৈ আয়োজন কৰা হয় শিল্পী দিৱসৰ। শিল্পী দিৱসৰ লগত সংগতি ৰাখি উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। বিস্তৃত সাংস্কৃতিক কাৰ্যসূচীৰে দুদিনীয়াকৈ যোৰহাটত আছুৰ উদ্যোগত পালন কৰা হয় শিল্পী দিৱস। উপস্থিত থাকে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদককে ধৰি আছুৰ বিষয়ববীয়া। আৰু ইফালে গোলাঘাটতো কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদযাপন। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হয় শিল্পী দিৱস। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু বিধায়কদ্বয় মৃণাল শইকীয়া আৰু ভৱেন ভৰালী উপস্থিত থকাৰ কথা। এই অনুষ্ঠানতে বিশিষ্ট মিচিং কলা কৃষ্টি সাধক ইন্দ্ৰেশ্বৰ পেগু আৰু বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যক 2021 বৰ্ষৰ সন্মানীয় শিল্পী বঁটা প্ৰদান কৰা হ'ব। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। বিয়লি হেডলাইন্সত লৈছোঁ এটি বাণিজ্যিক বিৰতি। গোৱালপাৰা জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নিতৌ জিলাখনৰ বিভিন্ন প্ৰান্তৰ গাঁৱত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে ঘৰ দুৱাৰ ভাঙি গৃহহীন কৰিছে একাংশ লোকৰ। নিশা বনৰীয়া হাতী এটাই জিলাখনৰ ধনুভাঙাৰ মাদাং গাঁৱত শাৰদা দাস নামৰ এগৰাকী দুখীয়া মহিলাৰ বাসগৃহ এটা ভাঙি বিস্তৰ ক্ষতি সাধন কৰে। হাতীটোৰ আক্ৰমণৰ পৰা কথম্পিহে প্ৰাণ ৰক্ষা পৰে শাৰদা দাস নামৰ মহিলাগৰাকীৰ। আনহাতে একেই স্থানতে বনৰীয়া হাতীটোৱে বহু সংখ্যক কলগছ খাই তহিলং কৰে, যাৰ পৰিপ্ৰেক্ষিতত লক্ষাধিক টকাৰ ক্ষতি হয় 2 যুৱ কল খেতিয়কৰ। মানে ফল বাগানবিলাকক চুৰমাৰ কৰি খালে আৰু আমি খেদিছিলোঁ, কিন্তু সিহঁতে নাযায়। বহুত জতাজৰি লগাইও মানে কামটো কৰিছিলোঁ, কিন্তু সিহঁতে নাযায়। এইখিনি এৰিয়াত মুঠতে বনৰীয়া হাতীয়ে বহুত মানে আমাৰ ক্ষতি কৰি আছে মানুহ। সেই তাৰ পৰা তো স্মৰাতেহে এতে আউজিহীন আছে বাবুতা। এই ঘৰটা ক্ষতি কৰিল, আৰু হিংসা ক্ষতি কৰিল, আৰু কিবা বস্তুকো টেপলা কৰিছে। ইফালে নুমলীগড়ত বনৰীয়া হাতীক সন্তুষ্ট কৰিবলৈ পূজা। উপায়ন্তৰ গাঁওবাসীয়ে পূজা অৰ্চনা আগবঢ়াইছে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি। দীৰ্ঘদিনে সমগ্ৰ নুমলীগড়ত বিচৰণ কৰি আছে হাতীৰ এটা বৃহৎ জাকে। প্ৰত্যেক দিনাই ভিন্ন প্ৰান্তত খেতি পথাৰ খাই গছকি তহিলং কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি বিনষ্ট কৰি আহিছে হাতীয়ে। খাদ্যৰ সন্ধানত জনাঞ্চলত পিট পিটাই ফুৰা বৃহৎ হাতীৰ জাকটোৱে এখন গাঁৱৰ পৰা আন এখন গাঁৱত নিতৌ চলাই গৈছে ত্ৰাস। জনাঞ্চল এৰি যাব নোখোজা হাতীৰ জাকটোক সন্তুষ্ট কৰিবলৈ একাংশ লোকে এনেদৰে কৰিছে পূজা অৰ্চনা। ধূপ জ্বলাই প্ৰাৰ্থনা কৰি বন্যহস্তীক জনাঞ্চল এৰি বনাঞ্চললৈ যাবলৈ কাতৰ আহ্বান
গাঁওবাসীৰ। তাকে বাবাখিনি মানে বহুত ইফালে প্ৰাৰ্থনা যাতে ইয়াত বহুত দিনৰ পৰা সোমাই মানুহক অশান্তি কৰি আছে তো অশান্তি কৰি থকাৰ কাৰণে আমি চবেই প্ৰাৰ্থনা কৰিছোঁ যে বাবাসকল এইখিনিৰ পৰা লাগিলে সেইফালে আমাৰ যিটো আগৰ বিজুলী ৰিজাৰ্ভ আছিলে সেইখিনিও মানে ভাঙি চিঙি শেষ কৰাৰ কাৰণে আমাক ইফালে ৰাইজক অসুবিধা দিছে তো ইয়াত আমাৰ মানে আমি প্ৰাৰ্থনা এটা কৰি জনাইছোঁ যে বাবাসকল এইখিনিৰ পৰা আঁতৰি গ'লে মানে বেছি ভাল হয় বুলি কৈ আমি আজি সব সকলোৱে আহি আমি প্ৰাৰ্থনা জনাইছোঁ। শিল্পী দিৱস উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰত বিভিন্ন অনুষ্ঠানে আয়োজন কৰিছে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ। ৰূপকোঁৱৰ সৃষ্ট গীতেৰে শিল্পীগৰাকীলৈ যাচিছে শ্ৰদ্ধাৰ্ঘ্য। তেজপুৰৰ সৃজনী সংগীত মহাবিদ্যালয়ৰ ছাত্ৰীসকলে মাজগাঁও শংকৰ মন্দিৰত নৃত্যৰ জৰিয়তে ৰূপকোঁৱৰলৈ যাচিলে প্ৰণিপাত। আগবঢ়াইছোঁ হেমন্ত নাথৰ ৰিপৰ্ট। আজি শিল্পী দিৱস আৰু সৃজনী সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে এনেদৰে শিল্পী দিৱস উপলক্ষে তেজপুৰত আয়োজন কৰিছে সাংস্কৃতিক কাৰ্যসূচী আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ তেজপুৰৰ পৰা এই পৰিৱেশ আৰু তেজপুৰ মাজগাঁওস্থিত যি শ্ৰী শ্ৰী শংকৰদেৱ নাট্য মন্দিৰ সেই নাট্য মন্দিৰত সৃজনী সংগীত মহাবিদ্যালয় এইসকল শিল্পী দলে এই মুহূৰ্তত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতেৰে তেওঁলোকৰ শিল্পী বাইজু চিয়ং জিনিয়াছত আপোনালোকে দেখা পাব সেইসকল কিশোৰ কিশোৰীক যিসকল বয়সত কুমলীয়া কিন্তু প্ৰতিভাৰ ক্ষেত্ৰত পৈণত। বয়স কম হ'লেও এওঁলোক কামত ডাঙৰ। কোনোবা চহৰ নগৰ মহানগৰ অথবা কোনোবা গাঁৱৰ এই কিশোৰ কিশোৰীসকলে নিজৰ বুদ্ধিৰে আৰু প্ৰতিভাৰে দুনিয়াখনকে আচৰিত কৰি তুলিব পাৰে।
আৰু দেশৰ চুকে কোনাই লুকাই থকা প্ৰতিভাক স্বীকৃতি দিয়াৰ নিউজ 18ৰ এক বিনম্ৰ প্ৰয়াস বাইজুছ য়ং জেনিয়াছ ইতিমধ্যে নিউজ 18এ সম্প্ৰচাৰ কৰিছে একে সময়তে দুহাতেৰে দুখন পিয়ানোত সুৰৰ মায়াজালৰ সৃষ্টি কৰি সকলোকে চমকিত কৰা এটি কিশোৰৰ অবিশ্বাস্য প্ৰতিভা কিশোৰটিৰ নাম লিডিয়ান নাটখৰম আজি লিডিয়ানে আপোনালোকক পোনপটীয়াকৈ ক'ব নিজৰ কথা নিজৰ সাধনাৰ কথা बायजूस यंग जीनियस में हमारी कोशिश है आपसे मिलवाएं उन नायाब सितारों से उन नायाब हीरो से जो कि हमारे देश भर में फैले हुए हैं यंग जीनियसेस जिनकी उम्र छोटी है पर कारनामे बड़े एक ऐसे ही यंग म्यूजिकल जीनियस से हम रूबरू हुए बायजूस यंग जीनियस में उनका नाम है लिडियन नादस्वरम जो अभी हमारे साथ जुड़ रहे हैं वापस लिडियन हाय दिस इज आनंद हियर हाउ आर यू Oh, hello, Uncle. I'm fine, Uncle. Thank you. How was the experience on Byju's Young Genius? Because I had a fantastic time watching you perform, talking to you. Did you enjoy yourself? Of course, I did enjoy myself, and it was an honor for me to be there. And I also played in a Steinway piano, so which is very rare to play in India. What stood out for me was your Jugalbandi, that impromptu, jamming with Shankar sir. Yeah, I also did with Shankar Mahadevan, Uncle, which was a real bless for me. Great. And have you, how has the family back home reacted? How have your friends reacted? Yeah, they're also happy by watching me on the Byju's Young Genius show. And they're all feeling really happy. And they shared it and they spread the news. Spread the news. Thanks, Lydian. Thank you so much. Thank you. আৰু এই কিশোৰজন সঁচাকৈয়ে বিস্ময়কৰ কোনে জানে এনে আৰু কিমান প্ৰতিভা সম্পন্ন কিশোৰ কিশোৰী আমাৰ আশে-পাশে আছে 16 জানুৱাৰীৰ পৰা নিউজ 18ত ইতিমধ্যে আপুনি দেখিবলৈ পাইছে এনেকুৱা কিছু বিস্ময়কৰ কিশোৰ কিশোৰী যি আপোনালোকক আচৰিত কৰি তুলিব নিজৰ উদ্যম প্ৰতিভা আৰু সাহসৰ কাহিনীৰ লগতে বিখ্যাত চেলিব্ৰিটিৰ সৈতে তেওঁলোকৰ যুগলবন্দী চাবলৈ নাপাহৰিব বাইজুছ য়ং জিনিয়াছ